মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ই কক্ষাৰ ডিজিটেল শ্ৰেণী কক্ষলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি লেসন 2 বহুপদ দ্বিঘাত বহুপদৰ বিষয়ে আলোচনা কৰি আহিছোঁ আৰু এতিয়া আমি দ্বিঘাত বহুপদ আৰু দ্বিঘাত সমীকৰণৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি ওপৰত লিখিছোঁ ax² + bx + c = 0। ইয়াক দ্বিঘাত আৰ্হিৰ সমীকৰণ বুলি কোৱা হয় কাৰণ ইয়াত চলকৰ সৰ্বোচ্চ ঘাত আমাৰ 2। চলকৰ সৰ্বোচ্চ ঘাত 2 হলে তাক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। যেহেতু ইয়াতে দুটা পক্ষ আছে ইকুৱেল আছে গতিকে ই এটা সমীকৰণ। ইয়াক আমি লিখিছোঁ ax² + bx + c = 0। ইয়াক দ্বিঘাত আৰ্হিৰ সমীকৰণ বোলে। ইয়াক আমি দ্বিঘাত আৰ্হিৰ সমীকৰণ বুলি কম যে দ্বিঘাত সমীকৰণবোৰ এনেকুৱা আৰ্হিত থাকে যে চলকৰ সৰ্বোচ্চ ঘাত চলক যিয়ে থাকক x থাকক y থাকক z থাকক যিকোনো চলকেই থাকক। আগতে আমি চলকৰ বিষয়ে আলোচনা কৰিছোঁ যে যিকোনো চলকেই থাকক কিন্তু আমাৰ চলকৰ সৰ্বোচ্চ ঘাত কি হ'ব লাগিব 2 হ'ব লাগিব গতিকে দ্বিঘাত আৰ্হিৰ সমীকৰণ বুলি কোৱা হ'ব। কিন্তু ইয়াতে a ≠ 0 হ'ব লাগিব অৰ্থাৎ যেটো আমাৰ x² বা সৰ্বোচ্চ ঘাত 2 থাকিব সেই ইয়াৰ সহগটো কেতিয়াও 0 হ'ব নোৱাৰিব। যেনেকে 2x² + 5 আমি যদি ভালকে লক্ষ্য কৰোঁ ইয়াতে b = 0 ইয়াতে আমাৰ b নাই ইয়াতে b = কি হৈ আছে 0 হৈ আছে কিন্তু a ≠ 0 ইয়াতে আমি যদি লক্ষ্য কৰোঁ দেখা পাম a কেতিয়াও 0 হোৱা নাই গতিকে চলকৰ সৰ্বোচ্চ ঘাত 2 থকাৰ কাৰণে চলকৰ সৰ্বোচ্চ ঘাত যেহেতু আমাৰ 2 আছে যাৰ কাৰণে ই দ্বিঘাত সমীকৰণ হয়। যদি এনেকুৱা হয় x² + 5x ইয়াতে চলকৰ সৰ্বোচ্চ ঘাত আমাৰ 2 আছে কিন্তু c = 0 আছে ধ্ৰুৱক 0 আছে কিন্তু a ≠ 0। যদি a ≠ 0 হয় তেন্তে ই তোমাৰ দ্বিঘাত বহুপদ নহ'ব বা দ্বিঘাত সমীকৰণ নহ'ব। এতিয়া আমাক যদি কয় (2x + 5) যেহেতু ইয়াত a = 0 গতিকে ই দ্বিঘাত বহুপদ নহয়। ইয়াৰ পৰা আমি বুজিলোঁ যে চলকৰ সৰ্বোচ্চ ঘাত সদায় 2 হ'ব লাগিব অৰ্থাৎ a থাকিব লাগিব। a যদি 0 হয় তেতিয়াহ'লে ই দ্বিঘাত সমীকৰণ কেতিয়াও নহ'ব। এতিয়া দ্বিঘাত সমীকৰণ এটা বা দ্বিঘাত বহুপদ এটাৰ আমি আগতে আলোচনা কৰিছোঁ লেসন 2ত আলোচনা কৰিছোঁ যে দ্বিঘাত বহুপদ এটাৰ শূন্য বা মূল কেনেকৈ আমি ওলাম উৎপাদক বিশ্লেষণ হোক তেনেকুৱা পদ্ধতি হোক আমি আলোচনা কৰিছিলোঁ। আমি তাতে নোটছত আলোচনা কৰিছিলোঁ যে দ্বিঘাত বহুপদ হোক যিকোনো বহুপদ হোক তাৰ চলকৰ যেটো মান বহুপদটোৰ
চলকৰ সৰ্বোচ্চ ঘাতৰ ওপৰত নিৰ্ণয় কৰে যেনেকৈ যদি কাৰোবাৰ 2 আছে ঘাত ইয়াতে চলকৰ সৰ্বোচ্চ ঘাত 2 xৰ মান 2টা ওলাব আৰু যদি 3 থাকে তেন 3টা ওলাব 4টা থাকিলে 4টা ওলাব ইয়াতে যেহেতু চলকৰ সৰ্বোচ্চ ঘাত 2 গতিকে আমাৰ মূল বা শূন্য 2টা ওলাব অৰ্থাৎ আমি চলকৰ যেটো মান পাম তাক আমি বহুপদটোৰ মূল বা শূন্য বুলি কম ইয়াৰ বিষয়ে আমি আলোচনা কৰিছো অৰ্থাৎ সমীকৰণ এটা যদি আমি 2x² + 5x + 3 আছে ইয়াত x ৰ মান সে আমি কিবা এটা পাইছো যিখিনি আমি x ৰ মান সাপোজ আলফা আৰু বিটা পাইছো এই আলফা আৰু যেটো বিটা আছে এই দুটা কাৰ ওপৰত নিৰ্ভৰ কৰিল চলকৰ সৰ্বোচ্চ ঘাতৰ ওপৰত নিৰ্ভৰ কৰিল আকৌ যদি চলকৰ সৰ্বোচ্চ ঘাত 3 হয় এনেকুৱা কিবা এটা বহুপদ আছে তেনেহলে আমাৰ x ৰ মান 3টা ওলাব আলফা বিটা গামা আমি এনেকা আলোচনা কৰিছিল চলকৰ এই মানবোৰক সমাধান কৰাৰ সময়ত আমি বেদ নিৰূপক হিচাপে এটা ৰাশি ব্যৱহাৰ কৰিব পাৰো এই বেদ নিৰূপক হিচাপে দ্বিঘাত বহুপদ এটা b² - 4ac ব্যৱহাৰ কৰা হয় আৰু ইয়াক কোৱা হয় যে সেই বহুপদটোৰ এটা বেদ নিৰূপক কাৰণ আমি x ৰ মান কেতিয়াবা এনেকুৱা পাও দুটা পাও 2 2 দুটা সমান পাও কেতিয়াবা আমি 1/2 0 অসমান পাও আকৌ কেতিয়াবা আমি x ৰ মান less than x ৰ মান আমি নাপাও তেতিয়া আমি এটা বহুপদ চাই কেনেকৈ আমি নিৰ্ণয় কৰিব পাৰিম যে তাত মূলবোৰৰ অৰ্থাৎ x ৰ ভ্যালু বা y ৰ ভ্যালু চলকৰ ভ্যালু মানবোৰৰ কেনেকুৱা প্ৰকৃতিত আছে কিছুমানৰ মান নাই কিছুমানৰ মান একে কিছুমানৰ মান বেলেগ বেলেগ আমি হেইটো নিৰ্ণয় কৰিবলৈ আমি এই দ্বিঘাত বহুপদটোৰ এটা নিৰ্দিষ্ট মানত যাব লাগে যি মানটো হল b² - 4ac অৰ্থাৎ আমি 2 নোটছত লিখিম যে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ বেদ নিৰূপক হিচাপে b² - 4ac ব্যৱহাৰ কৰা হয় আমি ax² + bx + c দ্বিঘাত সমীকৰণ বা দ্বিঘাত বহুপদৰ বেদ নিৰূপক হিচাপে আমি b² - 4ac ব্যৱহাৰ কৰিম তে কেনেকৈ ব্যৱহাৰ কৰিম আমি যেনে a নম্বৰ যদি b² - 4ac = 0 হয় আমি চালো যদি b² - 4ac = 0 হয় তেন্তে বহুপদটোৰ বা দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু কি হয়
সমান হয় যদি আমি এটা উদাহৰণ লৈ চাওঁ যেনে যিকোনো এটা বহুপদ লম আমি য'ত আমি b স্কয়াৰ মাইনাস 4ac 0 পাম যেনেকৈ x স্কয়াৰ মাইনাস 2x প্লাস 1 ইকুয়াল 0 ইয়াত যদি আমি চাওঁ a হোল 1 b হোল minus 2 c হোল 1 এতিয়া আমি যদি b স্কয়াৰ minus 4ac চাওঁ তেতিয়া আমি পাম যে b স্কয়াৰ minus 4ac যদি আমি চাওঁ তেতিয়া আমি ইয়াতে নিশ্চয় পাম যে b স্কয়াৰ মানে minus 2 স্কয়াৰ 4 into a এর মান আমি পাইছো 1 এইটো 4 a এর মান বহাইছো এতিয়া আমি c এর মান বহাম সো b যেতিয়া তোমালোকে মানবিলাক লিখিবা তাৰ আগত চিহ্নটো লক্ষ্য কৰিবা চিহ্ন যদি প্লাসত আছে দিব নালাগে মাইনাসত থাকিলে নিশ্চয় তোমালোকে চিহ্নটো দিবা এতিয়া 4ac c এর মান হ'ব আমাৰ 1 এতিয়া 2 ক যদি আমি স্কয়াৰ কৰো 4 হয় আৰু যদি ঘাতটো যুগ্ম হয় অর্থাৎ ঘাতটো 2 এৰে হৰণ যায় তেতিয়া হলে মাইনাসটো প্লাস হৈ যায় গতিকে এটো কি হৈ যাব প্লাস হৈ যাব 4 1 গুণ 4 4 1 গুণ 4 আমাৰ কি হ'ব 0 এতেকে মূল দুটা বাস্তৱ আৰু সমান বি নম্বৰ যদি আমি চাওঁ বি নম্বৰ যদি আমি লক্ষ্য কৰোঁ তেতিয়া বি নম্বৰ চাম যদি b স্কয়াৰ minus 4ac greater than 0 হয় তেন্তে মূল দুটা বাস্তৱ আৰু অসমান হয় যেনে 2 x square plus 3x minus 2 equal 0 ইয়াত এইখন সমীকৰণত দ্বিঘাত বহুপদত যে a এর মান 2 b এর মান 3 c এর মান -2 তে b স্কয়ার - 4ac যদি আমি চাও b স্কয়ার - 4ac যদি চাও b স্কয়ার - 4ac b স্কয়ার ইয়াতে b হল 3 4 a এর মান হল 2 c এর মান হল -2 সো 3 কি স্কয়ার করো হবো 9 মাইনাসে মাইনাসে প্লাস একে জাতীয় চিহ্ন পূরণ হলে আমার কি হয় প্লাস হয় 4 2 গুণ 8 8 2 গুণ 16 25
5 যেহেতু গ্রেটার দেন 0 এ থেকে মূল দুটা বাস্তব আৰু অসমান যদি আমি এতিয়া সি নম্বৰ চাওঁ যদি বি স্কোয়ার মাইনাস 4ac লেস দেন 0 হয় অর্থাৎ শূন্যতকৈ সৰু হয় এটো হল সৰু ইফালে হল ডাঙৰ লেস দেন যদি 0 হয় তেতিয়া হলে আমাৰ কি হ'ব সাপোজ তেতিয়া হলে কোনো বাস্তৱ মূল নাথাকে কোনো বাস্তৱ মূল না থাকে যেনে 2x square minus x plus 1 equal 0 এই দ্বিঘাত বহুপদটো দ্বিঘাত সমীকৰণটো এৰ মান 2 বিৰ মান -1 সিৰ মান 1 এতিয়া যদি আমি b স্কয়ার মাইনাস 4ac চাও b স্কয়ার মাইনাস 4ac যদি চাও b স্কয়ার অর্থাৎ -1 স্কয়ার 4 এর মান হল 2 সির মান হল 1 অর্থাৎ আমি পাম 1 ক স্কয়ার করলে 1 যেহেতু পাওয়ারটো যুগ্ম আছে গতে মাইনাসটো কি হয়ে যাব প্লাস আর সন্মুখত মাইনাস প্লাসটো দেখাব না লাগে 4 2 গুণ কিমান 8 1 গুণ 4 2 গুণ 8 8 আর 1 এর লগত যদি পূরণ করো আমি 8 হয় গতিকে 8 আমার 8 টাকা ঋণ আছে 1 টাকা আমার তাত জমা অর্থাৎ 8 মাইনাসত আছে 1 দিলে আমার কি হয় -7 মাইনাসটো এই কারণে যেহেতু 8 টো ডাঙৰ গতিকে less than 0 যেহেতু b স্কয়ার মাইনাস 4ac এই মানটো আমার কি হল শূন্যতকৈ সৰু হল এতেকে কোনো বাস্তৱ মূল নাই গতিকে আমি যেতিয়া দ্বিঘাত বহুপদ এটা মূলৰ প্ৰকৃতি ওলাম তেতিয়া আমি তিনটা শর্ত চাম এটা হল b স্কয়ার মাইনাস 4ac চাম যে শূন্যত সমান হৈছে না ডাঙৰ হৈছে যদি শূন্য সমান হয় তেতিয়া হলে ইয়াৰ মূল দুটা সমান ওলাব আৰু যদি শূন্যতকৈ বেছি হয় ডাঙৰ হয় যদি শূন্যতকৈ যিকোনো 1 2 যিকোনো মান হয় ডাঙৰ হলেই মূল দুটা অসমান হ'ব আৰু যদি শূন্যতকৈ সৰু হয় তেতিয়া হলে ইয়াৰ কোনো বাস্তৱ মূল নাথাকিব গতিকে আমি এই b স্কয়ার মাইনাস 4ac সেই কাৰণে বেদ নিৰূপক বুলি কও আমি অলপ আগতে গম পালো যে b স্কয়ার মাইনাস 4ac যেটো আমি b স্কয়ার মাইনাস 4ac পাও ac পাও এইটো বেদ নিৰূপক বুলি কোৱা হয় এই b স্কয়ার মাইনাস 4ac টো
বেদ নিৰূপক বুলি কওঁ আমি ইয়াক আমি বেদ নিৰূপক হিচাপে কওঁ ইয়াত তিনিটা কণ্ডিশ্যন হয় যে ই শূন্যতকৈ ডাঙৰ হয় বা ই শূন্যতকৈ সৰু হয় আৰু শূন্যৰ সমান হয় যদি শূন্যৰ সমান হয় শূন্যতকৈ ডাঙৰ হয় তেতিয়া আমি সমাধান পাওঁ আৰু যদি শূন্যতকৈ সৰু হয় তেতিয়া আমি কোনো বাস্তৱ মূল নাপাওঁ অৰ্থাৎ ax স্কয়াৰ আমি লিখিছো যে ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল 0 দ্বিঘাত সমীকৰণটোৰ বা বহুপদটোৰ b স্কয়াৰ মাইনাস 4ac যেটো বেদ নিৰূপক আছিল তো যদি গ্ৰেটাৰ দেন ইকুয়াল যত জুঙাটো থাকিব তাতে ডাঙৰ আৰু এই দাৰিটোৱে ইকুয়াল বুজাই আছে আমাক অৰ্থাৎ শূন্যৰ সমান বা শূন্যতকৈ সৰু শূন্যতকৈ ডাঙৰ শূন্যৰ সমান আৰু শূন্যতকৈ ডাঙৰ অৰ্থাৎ শূন্যতকৈ সৰু নহয় বস্তুটো যত আমাৰ গ্যাপটো থাকিব এই গ্যাপটোৱে আমাক বুজাব ডাঙৰ মান আৰু তলত যদি দাৰি থাকে এটো ইকুয়াল বুজাব অৰ্থাৎ এই মানটো শূন্যতকৈ ডাঙৰ শূন্যতকৈ সৰু নহয় আৰু এই দাৰিটোৱে বুজাই আছে আমাক সমান যদি এই দুটা কণ্ডিশ্যন হয় তেতিয়াহলে আমি মূল পাও আৰু এই মূলটো দ্বিঘাত সূত্ৰৰ সহায়ত সমাধান কৰিব পাৰো দ্বিঘাত সূত্ৰটো হ'ল x equal minus b plus minus root over b square minus 4ac divided by 2a এইটো হল আমাৰ দ্বিঘাত সূত্র এতিয়া আমি এটা আলোচনা কৰি চাও যেনে আমি এটা দ্বিঘাত সমীকৰণ লিখিছো কি লিখিছো 2x square plus 4x plus 1 equal 0 ইয়াত এর মান 2 বির মান 4 সির মান 1 আমি এতিয়া বেদ নিৰূপক চাম যাক চেকিং বুলি কয় আমি চেক কৰি চাম সমাধান আছে নে নাই বেদ নিৰূপক b square minus 4ac ইয়াৰ মানটো যদি শূন্যতকৈ ডাঙৰ হয় বা শূন্য হয় তেতিয়াহে আমি সমাধান কৰিব পাৰিম নহলে আমি সমাধান নকৰো কাৰণ তেতিয়া মূলেই নাথাকিব b square বিৰ মান 4 minus 4 এৰ মান 2 c 1 b square মানে 4 স্কয়ার কৰিলে 16 4 দ্বিগুণ 8 8 এক গুণ 8 এটো গ্রেটার দেন 0 ওলাইছে এই মানটো গ্রেটার দেন 0 ওলাইছে এতেকে দ্বিঘাত সূত্ৰৰ পৰা পাও
পাওঁ কি পাওঁ x ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a মাইনাছ বি বিৰ মান যিহেতু 4 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ৰ মান 8 2a এর মান আমি পাইছো 2 মাইনাছ 4 ইনটু 2 এটো সমাধান কৰিব পাৰিলে সলভ যদি সঠিক কৰিব পাৰি কৰি দিবা 2 দ্বিগুণ 4 মাইনাছ 4 প্লাছ মাইনাছ 4 ৰ বৰ্গমূল যেটো যদি আমি দুটা 2 পূৰণ কৰো কিমান পাও 4 অৰ্থাৎ 2 স্কয়াৰ গতিকে 4 ৰ বৰ্গমূল আমাৰ হ'ব 2 ৰুট 2 কাৰণ এই 2 ৰ কোনো বৰ্গমূল নাই 4 এতিয়া যদি আমি 2 মাইনাছ ইয়াৰ পৰা যদি আমি 2 টো কমন লওঁ 4 আছে 4 পৰা 2 আনি পৰিলে 2 থাকিব এই দুটো আনি পৰিলে ইয়াতে ৰুট 2 থাকিব 4 থাকিব এই 2 টো এই 4 দুইবাৰ যাব অৰ্থাৎ আমি x ৰ মানটো এতিয়া লিখিব পাৰিম x ইকুৱেল আমি লিখিব পাৰিম -2 প্লাছ মাইনাছ এতিয়া এটা প্লাছত লম এটা মাইনাছত লম কাৰণ ইয়াতে প্লাছ মাইনাছ আছে আমি আকৌ কৈ আছো যে ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 দ্বিঘাত সমীকৰণটো b স্কয়াৰ মাইনাছ 4ac যদি শূন্যতকৈ ডাঙৰ হয় আৰু শূন্যৰ সমান হয় গ্ৰেটাৰ দেন ইকুৱেল হলে তলৰ দ্বিঘাত সূত্ৰৰ সহায়ত আমি মূল নিৰ্ণয় কৰিব পাৰি বা সমাধান কৰিব পাৰি আমি উৎপাদক বিশ্লেষণতো পাৰি কিন্তু আমি দ্বিঘাত সূত্ৰ সমাধান কৰিব পাৰি 2x স্কয়াৰ প্লাছ 4x প্লাছ 1 ইকুৱেল 0 ইয়াতে a ৰ মান 2 আমি এটা সমীকৰণ ধৰি লৈছো b ৰ মান 4 c ৰ মান 1 b স্কয়াৰ মাইনাছ 4ac 4 ক যদি স্কয়াৰ কৰো 16 4 দ্বিগুণ 8 16 ৰ পৰা 8 গলে কিমান থাকিব আমাৰ 8 অৰ্থাৎ শূন্যতকৈ ডাঙৰ দ্বিঘাত সূত্ৰৰ পৰা আমি পাও -b -4 b স্কয়াৰ মাইনাছ 4ac ৰ মান 8 a ৰ মান 2 2 দ্বিগুণ 4 4 দ্বিগুণ 8 4 বৰ্গমূল 2 ইয়াৰ পৰা 2 লব পাৰি ইয়াৰ পৰা 2 লব পাৰি 2 আহি গলে 2 4 ত কেবাৰ 2 বাৰ 2 আহি গলে √2 2 4 ত 2 বাৰ -2 প্লাছ মাইনাছ √2 এটা প্লাছত এটা আমি লৈছো মাইনাছত -2 আমি এটা কি লম এই মানটোক আমি মাইনাছ হিচাপে লম এটা প্লাছত লৈছো আমি আৰু এটা কি লম মাইনাছত লৈছো কাৰণ প্লাছ মাইনাছ দুটা মানে আমাৰ কি হৈ আছে সোমাই আছে এনেকৈ আমি দ্বিঘাত সূত্ৰৰ সহায়ত সমাধান কৰিম আমি আলোচনা কৰিলো কেনেদৰে দ্বিঘাত সূত্ৰৰ সহায়ত সমাধান কৰিব পাৰি এই দ্বিঘাত সমীকৰণ ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 এটো এটা দ্বিঘাত সমীকৰণ ইয়াক আমি আন এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰো বৰ্গ সম্পূৰণ অৰ্থাৎ আমি বৰ্গ বনাব লাগে a + b হোল স্কয়াৰ আৰু a - b হোল স্কয়াৰ ভাঙি কিনে ইয়াক সম্পূৰণ কৰি দিব লাগে মান ওলাব লাগে ইয়াকে বৰ্গ সম্পূৰণ পদ্ধতি বুলি কোৱা হয় আমি চাও ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 ইয়াক যদি আমি সমাধান কৰো যে আমি এনেকে ধৰো আমি এই পদ্ধতিত সদায় ধ্ৰুৱকটোক হুফালে লম পিছতো লব পাৰো প্ৰথমতো লব পাৰো ধ্ৰুৱকক আমি সদায় হুফালে লম প্লাছত আছে ইফালে আহিলে মাইনাছ আমি এৰে সবকে হৰণ কৰি দিম
সকলো দুই পক্ষকে আমি হৰণ কৰিম এৰে আমি হৰণ কৰি দিম আমি এৰে হৰণ কৰি দিম আমি এৰে কি কৰি দিছো হৰণ কৰি দিছো এতিয়া আমি যেহেতু এ আমাৰ গুছি যাব গতিকে এ আমি নিলিখো এ আমাৰ গুছি যাব এ কেনসেল হৈ যাব এটা থাকিব x² b / x a থাকিব এটা মাইনাস a থাকিব এতিয়া আমি ইফালে a + b হোল স্কয়াৰ কৰিব বিচাৰিম এতিয়া a² + 2 আমি a + যেহেতু প্লাস আছে তে a + b হোল স্কয়াৰ চাম a² + 2ab + b² ইয়াতে যেহেতু আমাৰ b নাই a ডট মানে পূৰণ দিছো আমি এ লিখিছো এতিয়া b বনাবলৈ হলে x ৰ লগত যি মান আছে আমাৰ সেই মানটোৰ লগত আমি সদায় হৰত মানে তলত 2 পূৰণ কৰিম সদায় তলত আমি কি কৰিম 2 পূৰণ কৰিম কেনেকে b / 2a হৈ যাব অৰ্থাৎ হৰৰ লগত আমি সদায় 2 পূৰণ কৰিম আৰু এইটো b হৈ যাব এই b টো আমি যেহেতু b² আমি অতিৰিক্তভাৱে লৈছো দুই ফালে নাই গতিকে আমি ইয়াতে মাইনাসও দিব পাৰো বা ইফালেও আমি b² টো লব পাৰো আকৌ কৈ আছো b² যেহেতু ইয়াতে নাই এই মানটো আমি ইয়াৰ পৰা বনাই লৈছো 2 আৰু 2 যদি কেনসেল যায় আমাৰ x আৰু b থাকি যাব আৰু তলত a থাকি যাব কিন্তু b² টো আমাৰ ইয়াতে নাই গতিকে আমি b² যেহেতু লৈছো গতিকে হয় ইয়াতে মাইনাসত লব লাগিব আৰু এটা নহলে আমি ইফালে প্লাসত লব লাগিব কাৰণ দুই ফালে কেনসেল যাব এটো প্লাসত আছে ইফালে যদি আহে মাইনাস হৈ যাব তেতিয়া কেনসেল যাব আগৰ নিচিনা থাকি যাব এইখিনি আমাৰ হৈ গল a² + 2ab + b² আৰু এইখিনি আমি এতিয়া ভাঙি দিম প্লাস b² / 4a² x plus b by 2a তো যদি আমি লহাগু লো 4a² আৰু a লহাগু হ'ব 4a² গতিকে a² ত a বাৰ 4ac প্লাস 4a² একবাৰ তো p² এতিয়া ৰুটটো যদি প্লাসত আছে ইফালে গলে ৰুট ওভাৰ হৈ যাব স্কয়াৰ টু ইফালে গলে ৰুট ওভাৰ হৈ যাব x + b / 2a ইকুৱেল প্লাস মাইনাস ৰুট ওভাৰ লগত এটা কি আহে প্লাস আহে এটা মাইনাস আহে গতিকে b² + 4ac + p² by 4a যদি আমি এক সজাই লিখো তেতিয়াহলে আমি লিখিম সো এটো প্লাসত আছে ইফালে গলে মাইনাস 2a প্লাস মাইনাস ৰুট ওভাৰ b² টো যদি আগত আনো 4 হ'ব ac হ'ব কাৰণ 4ac ৰ আগত মাইনাস আছে তলত হ'ব আমাৰ 4 দিয়া মাইনাস b by 2a প্লাস মাইনাস এতিয়া আমাৰ 4 ৰ বৰ্গমূল আছে তো a² 4 বৰ্গমূল আছে কি হ'ব 2 আৰু a² ৰ বৰ্গমূল a কাৰণ স্কয়াৰৰ ৰুট সদায় কেনসেল যায় কিন্তু b² - 4ac ৰ তো কোনো বৰ্গমূল নাই গতিকে ই তেনেকুৱাই হ'ব এতিয়া যদি আমি
লহাগুলো 2a আৰু 2a লহাগু আহিব আমাৰ 2a 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 একবাৰ মাইনাস b প্লাস মাইনাস 2a 2a একবাৰ root over b square minus 4ac এতিয়া এইটোৱে আমাৰ ইয়াৰ পৰা আমি সমাধানটো কৰিম যেতিয়া আমি x ৰ মান ওলাব সেটা প্লাস এটা ওলাব মাইনাস যেনে সাপোজ 2x স্কয়ার প্লাস 3x minus 4 or minus 3 equal 0 এটা আমি উদাহরণ ধৰি লৈছো কেনেকৈ আমি বৰ্গ সম্পূৰ্ণ সমাধান কৰিম তো মাইনাসত আছে হিফালে গলে আমাৰ কি হ'ব প্লাস হ'ব আমি বৰ্গ সম্পূৰ্ণ পদ্ধতিত সদায় ধ্ৰুৱকটোক হুফালে ল'ব লাগে পিছত লোৱা বা আগত লোৱা ল'ব লাগে মততে নহলে সমাধান নোলাব তাৰ পিছত তুমি এৰে সবকে হৰণ কৰি দিয়া হ'ব উভয় পক্ষ ইয়াতে a কিমান 2 2 2 cancel x square plus এতে a plus b whole square লো a square plus 2a b বনাবলৈ হলে আমি যেতিয়া b বনাম b বনাবলৈ হলে আমি কি কৰিম x ৰ লগত যেটো মান থাকিব তাৰ তলত সদায় আমি 2 এৰে পূৰণ কৰিম আমি 3/2 এই b স্কয়ার টু ইফালো আমি লম এতিয়া a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার a প্লাস b হোল স্কয়ার হিসাবে লিখিম ইফালে ভাঙি দিম 9/16 তিয়া সমাধান কৰি দিম আমি 2 আৰু 16 লহাগু সদায় 16 হয় যদি উলাই চাও আমি কাহত 8 বাৰ 2 একবাৰ 2 4 বাৰ একবাৰ 2 2 বাৰ 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 দ্বিগুণ 16 2 16 8 বাৰ 8 3 গুণ 24 16 তো 16 একবারে 1 9 গুণ 9 এতে স্কয়ার x plus 3/4 26 আৰু 9 আমাৰ কি হয় 33/16 স্কয়ার আছে হিফালে উঠি গলে প্লাস মাইনাস √ হয় x plus 3/4 এটা আমি যদি এটা সমাধান কৰো √33 কোনো বর্গমূল নাই কারণ 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 36 গতিকে 25 আৰু 36 ৰ মাজত আমাৰ হল 33 গতিকে ইয়াৰ কোনো বর্গমূল নাই কিন্তু 16 ৰ বর্গমূল হল 4 কারণ 4 পূৰণ 4 কৰিলে আমি কি পাও 16 পাও গতিকে আমি x স্কয়ার প্লাসত আছে হিফালে যদি আমি লও আমি মাইনাসত পাম এতিয়া আমি যদি লহাগু লও 4 আৰু 4 লহাগু আমি কিমান পাম 4 পাম তো 4 4 কেবাৰ একবাৰ 1 33 গুণ 33 মাইনাস 4 4 একবাৰ 1 3 গুণ 3 গতিকে আমি এটা প্লাসত লম এটা মাইনাসত লম x ইকুয়াল minus 33 minus 3/4 আৰু
√33 - 3/4 গতিকে আমাৰ xৰ মান কেইটা ওলাল দুটা গতিকে আমি বৰ্গ সম্পূৰণৰ এটা উদাহৰণ চালো কি চালো যে আমি কেনেদৰে বৰ্গ সম্পূৰণ এইটো আমি নৰ্মেল আমাৰ যেটো সূত্ৰ যেনেকৈ আমি দ্বিঘাত সমীকৰণটোৰ সহায়ত সমাধান কৰিব পাৰোঁ এইটো তাৰ আমি কি চালো এক্সাম্পল চালো গতিকে আমি ধুনীয়াকৈ 4.3 ত আমি ইয়াৰ বিষয়ে শিকিব পাৰিম গতিকে আমাৰ এইখন লেসন আমাৰ আৰু কিছুমান নৰ্মেল সূত্ৰ লাগিব যেনেকৈ ত্ৰিভুজৰ কালি বৰ্গৰ কালি দূৰত্ব আৰু সময়ৰ লগত সম্পৰ্ক এইবোৰ কাহত তোমালোকে গোটেই নোটছখিনি PDF আকাৰে পাই যাবা গতিকে আমি অহা ইয়াৰ পিছত আমি আলোচনা কৰিম 4.1 অনুসৰণি গতিকে তোমালোকে তাৰ কাৰণে চাই থাকিব লাগিব এই কক্ষা ডিজিটেল শ্ৰেণীকক্ষ